মৌচুমী কলিতা হলগৈ মৌচুমী বেগম। হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ। মোৰ নিজ ইচ্ছাই, ইয়াতে কোনো প্ৰেছাৰ মোক দিয়া নাই। নিতুল দাসক এৰি মামুদ আলীক আঁকোৱালি ল'লে মৌচুমী কলিতাই। মামুদ আলীৰ সৈতে মোৰ 2 বছৰীয়া প্ৰেম আছিল। অৱশেষত স্বামীৰ অজ্ঞাতে কৰা 2 বছৰীয়া প্ৰেমে পালে পূৰ্ণতা। ৰাজ্যত আকৌ এটা আজব প্ৰেম কাহিনী পোহৰলৈ আহিছে। হয়, সেয়েহে চাগৈ কোৱা হয়, প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল। এই প্ৰেমে যে কি নকৰে। কিছু লোকৰ মতে প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। আন কোনোৱে আকৌ প্ৰেমৰ বাবে 7 সাগৰ 13 নদী পাৰ হ'বলৈকেও চিন্তা নকৰে। প্ৰেমে বোলে জাতি ধৰ্ম একোকেই নামানে। এইবাৰ অৱশ্যে কাহিনী বেলেগ। প্ৰেম হ'ল ঠিকেই, কিন্তু প্ৰেমে ধৰ্মভেদী সৰগৰ সুখ বিচাৰি মৌচুমী কলিতাই ধৰ্মও সলনি কৰিলে। নিতুল কুমাৰ দাসে নিদিয়া প্ৰেম দিলে মামুদ আলীয়ে। বিয়াৰ পিছতেই অৱশ্যে স্ব-ইচ্ছাৰে হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি দাবী কৰিছে মহিলাগৰাকীয়ে। লগতে ক'লে, মামুদক আপোনালোকে অশান্তি নকৰিব। মোৰ বিয়া হৈছে 13 বছৰ আগত নিতুল কুমাৰ দাস, খুদনামাৰী, ধুবুৰী ডিষ্ট্ৰিক্টত। তো তাৰ লগত মোৰ ডিভোৰ্চ দিছোঁ মই। তাৰ লগত মোৰ সংসাৰ নহয়। সি বহুত টৰ্চাৰ কৰে মোক। সেইটো কাৰণে তাৰ সংসাৰ বাদ দি তাইক মই ডিভোৰ্চ দি মই এতিয়া 3 মাহ আগতে মামুদ আলীৰ লগত কোৰ্ট মেৰেজ কৰিছোঁ। আৰু নিজৰ ধৰ্ম ত্যাগ কৰিছোঁ। হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ। মোৰ নিজ ইচ্ছাই, ইয়াতে কোনো প্ৰেছাৰ মোক দিয়া নাই। না মামুদে কোনো মোক ইমপ্ৰেছ কৰিছে, কোনো ইমপ্ৰেছ কৰা নাই। মই নিজ ইচ্ছাই তাৰ ধৰ্ম ত্যাগ তাৰ ধৰ্মটো গ্ৰহণ কৰিছোঁ। তো মই আগৰ নেক্সট যে ফাৰ্ষ্ট বৃহস্পতিবাৰে মই আহিছিলোঁ, মোক টৰ্চাৰ কৰি মোৰ ঘৰৰ মানুহ, মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ বা মোৰ মাহঁতৰ ঘৰৰ মানুহ চবেই লৈ গৈছে মোক। মামুদ আলীকো মাৰিছে, মোকো মাৰিছে। মোৰ এটা অনুৰোধ যে মোৰ হাজবেণ্ড মামুদ আলী, তেখেতৰ যাতে একো ধৰণৰ কোনো যাতে বিপদ নহয়, মোৰ ফেমিলিটোৰ যাতে কোনো বিপদ নহয়, সেইটো কাৰণে মই আইনৰ ওচৰত অলপ সহায় বিচাৰিছোঁ। হয়, পূৰ্বৰ স্বামী নিতুল কুমাৰ দাসৰ সৈতে বিবাহ বিচ্ছেদ কৰি মামুদ আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ মৌচুমী কলিতা। আদালতৰ জৰিয়তে নিজৰ নাম সলনি কৰি মৌচুমী কলিতাৰ পৰা মৌচুমী বেগম নামেৰে নতুন পৰিচয় লৈ মামুদ আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় এইগৰাকী হিন্দু মহিলা। 2টি সন্তানৰ মাতৃ মৌচুমীয়ে লগত 3 বছৰীয়া সন্তানক লৈ মামুদ আলীৰ সৈতে সংসাৰ পাতিছে। অভিযোগ অনুসৰি পূৰ্বৰ স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি বিবাহ বিচ্ছেদ কৰি 3 মাহ পূৰ্বেই সোণতলীৰ নিজ কাথমি গাঁৱৰ মামুদ আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় মহিলাগৰাকীয়ে। এতিয়া মাতৃঘৰৰ লোকেও অশান্তি কৰাৰ অভিযোগ তুলিছে মহিলাগৰাকীয়ে। ফলত স্বামী মামুদ আলীক যাতে হাৰাশাস্তি নকৰে তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় ইছলাম ধৰ্মী মহিলাগৰাকীয়ে। হয়, এনেকৈ চলিছে এতিয়া সংসাৰ, আৰু ইয়াকে লৈ হৈছে চৰ্চা। বহুলোকে কৈছে প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। সোণতলীৰ পৰা ফজলুৰ ৰহমানৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ।